অকমান আগতে মোৰ ছাৰ এটা বহুত ডাঙৰ হেৰি হৈছিলে মানে অকমান আমাৰ বেহেচ হৈ গৈছিলে বাট মই হেতু কথা আৰু ছাৰে খং কৰিছে মই চাগে হেতু সময়ত অলপ মানি ল'ব লাগিছিলে মই নিজৰ সো হেতু কাৰণে সৰি ছাৰ আজি নমস্কাৰ দৰ্শকসকল আপোনালোকে চাইছে দীপাংকৰৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল ইউৰ ড্ৰিম আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ অহা সোমবাৰৰ পৰা ৰং চেনেলত নিশা 9:30 বজাত আৰম্ভ হ'ব লগা এখন সুন্দৰ ধাৰাবাহিক মোৰ মিনতি তৰা হয় যদি আমি গান শুনিছিলোঁ জয়ন্ত হাজৰিকাদেৱৰ মিনতি তৰা হয় যদি আমি গানটো বহুত সুন্দৰ আছিলে এই ধাৰাবাহিকখন কেনেকুৱা হ'ব এই ধাৰাবাহিকখনত কোন কোন অভিনেতা অভিনেত্ৰী আছে ধাৰাবাহিকখনৰ পৰিচালক আমাৰ সকলোৰে চিনাকি মলয় পৱন হাজৰিকাদা আমি মলয়দাৰ আগতে বহুতখন চিৰিয়েল চাইছিলোঁ সপনৰ আচতীয়া ৰং ৰুণজুন নেদেখা নদীৰ ঘাট এইবাৰ আমি মলয়দাৰ এখন সুন্দৰ ধাৰাবাহিক দেখিবলৈ পাম ৰং চেনেলত মোৰ মিনতি তৰা হয় যদি মলয়দা ধাৰাবাহিকখনৰ লৈ কিমান আশাবাদী ধাৰাবাহিকখন লৈতো মই বহুত আশাবাদী কাৰণ মোৰ ধাৰাবাহিকখনৰ যিটো নাম সেই নামটোৱে খুব মনোগ্ৰাহী মোৰ মিনতি তৰা হয় যদি মই এটা কথা সুধিব এই জয়ন্ত হাজৰিকাদেৱৰ যিটো গীত আছিলে মোৰ মিনতি তৰা হয় যদি সেই গীতটোৰ কিবা প্ৰেৰণা সেইটোৱে মানে গোটেই সেই গানটোৱেই মই মোৰ চিৰিয়েলখনতো শীৰ্ষ মানে ধাৰাবাহিকৰ শীৰ্ষ গীত হিচাপে মই ব্যৱহাৰ কৰিছোঁ খালি তাৰ সংগীত নতুনকৈ জয়ন্ত দাসে ব্যৱস্থাপনা কৰিছে আৰু কণ্ঠদান কৰিছে ৰূপম ভূঞাই হয় আৰু সেই গানটোৱে মোৰ ধাৰাবাহিকখনৰ শীৰ্ষ গীত ধাৰাবাহিকখন কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে দৰ্শকে কেনেকুৱা ধৰণৰ টেষ্ট পাব আপোনাৰ আগৰকেইখন ধাৰাবাহিকত দেখিব ক'ব নালাগে দৰ্শকৰ যদি যায় নামকেইটা কোৱাৰ লগে লগে বুজি পাইছে এই ধাৰাবাহিকখনত কি নতুন সোৱাদ পাব এই ধাৰাবাহিকখনত নামটো শুনিলেতো এখন সংগীত ভৰা ধাৰাবাহিক যেনে লাগে ইয়াত সংগীতটো আছে কিন্তু তাৰ মাজতো দুটামান সমাজৰ কাৰণে দুটামান আমাৰ মেছেজ আছে যেনে ধৰক আমাৰ সমাজত যিটো চলি আছে যে বহুত হেৰিত কেনেকুৱা হয় সন্তানৰ ক্ষেত্ৰত মানে ল'ৰা সন্তান মানুহে বেছি বিচাৰে ছোৱালী সন্তান নিবিচাৰে বা সন্তানহীন দম্পতীৰ যিটো মনোবেদনা সেই বেদনা উপশম কৰিবলৈ এই সন্তান আনৰ সন্তান তুলি লোৱা সেই ধৰণৰ কিছুমান বস্তু আছে এই কাহিনীটোত আৰু কথা হ'ল কি আমাৰ সাধাৰণতে দেখা যায় কিছুমান উপন্যাস হেৰিত মানে কিছুমান নিজৰ সমাজৰ পৰা বাচিবৰ কাৰণে হেৰি হৈ যাবৰ কাৰণে নিজৰ সন্তান গৰ্ভজাত সন্তান আনি মানুহে ৰাস্তাত থৈ যায় কিন্তু এইটো আমাৰ কাহিনীটোত সেইটো নহয় আমাৰ কাহিনীটোত বাপেক মাকৰ স্বীকৃতি থকা বাপেক মাকৰ সন্তান কিন্তু কথাটো হ'ল কি বাপেকে নিবিচাৰে ছোৱালী সন্তান ল'ৰা সন্তান লাগে আৰু সেই বাপেকৰ সেই ভয়ত মাকে ছোৱালীটি সন্তানটি বাচি থাকিবৰ কাৰণে ভগৱানক চিন্তা কৰি ভগৱানক দিয়াৰ দৰে মন্দিৰৰ বাৰান্দাত থৈ যায় আৰু ঘটনাক্ৰমে এহাল সন্তানহীন দম্পতীয়ে তেওঁক উদ্ধাৰ কৰি তেওঁক আঁকোৱালি লয় আৰম্ভণি হয় আচ্ছা খুব সুন্দৰ এই গানটোৰ আধাৰত এই নামটো কিয় ৰাখিলে মোৰ মিনতি তৰা হয় যদি মোৰ মিনতি তৰা হয় যদি মোৰ গোটেই গানটোৰ সেই লাইনকেইটা মোৰ খুব ভাল লাগে ভাল লাগে আৰু কথাটো হৈছে কি এই বস্তুটো আমাৰ যিজন স্ক্ৰিপ্ট ৰাইটাৰ সেই স্ক্ৰিপ্টটো লিখিছে জিন্তু কলিতা আৰু কাহিনীটো জিন্তু কলিতাৰ জিন্তু কলিতাই প্ৰথমতেই যেতিয়া মোক ক'লে যে এনেকৈ এইটো হেৰি মই মোৰ মিনতি তৰা তেতিয়াই মোক খুব ভাল লাগিলে বস্তুটো মোৰ মিনতি তৰা হয় যদি আৰু আমাৰ কাহিনীটোৰ যিজন নায়কজন সংগীত ভাল পোৱা এজন ল'ৰা সংগীত ভাল পায় গীটাৰ বজায় গান গায় আৰু তেওঁৰ মিছেছো তাৰমানে সংগীতৰ প্ৰেমত পৰি পেলাই সংগীতৰ প্ৰেমত পৰি তেওঁ প্ৰেমত পৰিছে তাৰপিছত তেওঁলোকে সংসাৰ কৰিছে সংসাৰত নানান ধৰণৰ ঘাট প্ৰতিঘাত আৰম্ভ হৈছে সংঘাত হৈছে যিখিনি ঘাট প্ৰতিঘাত সৰ্বসাধাৰণ আমাৰ সমাজৰ পৰিয়ালবিলাকৰ ঘটি থাকে খুব সুন্দৰ ইয়াত অস্বাভাৱিক একো নাই চব স্বাভাৱিক হয় এনেকুৱা ধৰণৰ এখন চিনেমা এখন আছিল তুম চেটছে কনে সংগীতৰ প্ৰতি নিউজন মানে হেৰি আকৰ্ষিত হৈ থাকে আৰু এইটো কাহিনীটো বেলেগ হ'ব বাৰু ধাৰাবাহিকখনৰ এতিয়া মোৰ সৈতে আছে মোৰ মিনতি তৰা হয় যদি ধাৰাবাহিকখনৰ আমাৰ
মানে অভিনেতা আৰু অভিনেত্ৰী অলৰেডি আমাৰ ডাইৰেক্টৰ মলয়দাই ক'লে যে এই ধাৰাবাহিকখন এক সংগীতৰ প্ৰতি সেই হিৰোজন আগ্ৰহী হয় তেনেকৈ তাৰপিছত আমাৰ হিৰোইনজন সংগীতৰ প্ৰতি আগ্ৰহী হৈ প্ৰেমত পৰে তেনেকুৱা ধৰণৰ অলৰেডি ক'লে আমাক চ' তোমাৰ নামটো জানিব বিচাৰিম পোনপ্ৰথমে মই মোৰ নামটো নমস্কাৰ মোৰ নামটো দীপাংকৰ গায়ন দীপাংকৰ গায়ন হয় মোৰ নামো দীপাংকৰ হাই ফাই সখী বুলি মাত মাৰিব লাগিব দীপাংকৰ সোৱেল বাৰু তোমাৰ নাম প্ৰিয়ংকা বৰা প্ৰিয়ংকা বৰা অ'কে এই প্ৰথম ধাৰাবাহিক নেকি তোমালোকৰ দিও হয় মোৰ হয় মোৰ অসমত প্ৰথম কাম হয় এইটো আচ্ছা তুমি আগতে কাম কৰিছিলা ক'ৰবাত আগতে কাম কৰিছোঁ অসমত কৰা নাই মানে মুম্বাইত কৰিছিলা মুম্বাইত আছিলা তুমি হয় অ'কে প্ৰথমতে মই তোমাৰ চিনাকিটো ল'ম তোমাৰ ঘৰ ক'ত ঘৰ এনে হেঙেৰাবাৰী গুৱাহাটী হেঙেৰাবাৰী আগতে এক্টিং লাইন কৰিছিলা ক'ৰবাত এক্টিং লাইন এক্টৰ হোৱাটো সপোন সৰুৰ পৰা আছিলে কিন্তু 2013 পৰা মই প্ৰেক্টিকেলি কিবা কৰা আৰম্ভ কৰিছিলোঁ কলকাতাত মই থিয়েটাৰ ষ্টাৰ্ট কৰিছিলোঁ আৰু তেনেকৈ গৈ পেলাই 5 বছৰ থিয়েটাৰ তাৰপিছত কিবা কিবি মুম্বাইত 2-3টা এড আৰু ফাইনেলি মোৰ মিনতি তৰা হৈ যদি আচ্ছা মুম্বাইত আছিলা মানে আগতে জবো কৰিছিলোঁ অ'কে তুমি মুম্বাইত আছিলা তুমি মডেলিং কৰিছিলা চাগে মডেলিংটো কৰা নাই আজিলৈকে কেতিয়াও কৰিছোঁ বাৰু এনেই সৰু সুৰা শ্ব'জ বাট এম্বিশ্যনটো সদায় এক্টৰ হৈ আছিলে চ' ফাইনেলি আৰু অসমত ইমান ডাঙৰ কাম ভালকৈ ইমান ভাল স্ক্ৰিপ্টৰ লগত ইমান মানে ৰঙৰ লগত কাম কৰাটো চবৰে সপোন থাকে আই এম চিয়'ৰ চ' এই অপৰচুনিটিটো মলয়দাৰ কাৰণে পালোঁ আৰু ৰঙৰ কাৰণে পালোঁ আৰু মোৰ ফেমিলি একচুৱেলি বহুত বেছি হেপী যে মই এখন অসমীয়া ধাৰাবাহিক কৰিব গৈ আছোঁ আৰু মই পাৰ্চনেলি বহুত বেছি হেপী বিকজ মই মোৰ মিনতি তৰা হৈ যদি কৰিছোঁ বিকজ বহুত ভাল স্ক্ৰিপ্ট বহুত ভাল ডাইৰেকশ্যন আৰু অ'কে চ' কেনেকৈ আহিলা মানে প্ৰথমতে কেনেকৈ আহিলা মলয়দাক মই সুধিব বিচাৰোঁ প্ৰথমতে কেনেকৈ আহিলে মানে তেওঁলোকক আপুনি ক'ত বিচাৰি পালে বিচাৰি পোৱাটো মানে আমাৰ ৰঙৰ এটা হেৰিয়ে আছে আমাৰ ৰঙৰ জন্মলগ্নৰে পৰা আমাৰ নতুন প্ৰতিভাক স্বীকৃতি দিয়াৰ ৰঙৰ এটা এইম আছে হা আৰু সেইধৰণে আমাৰ পৰিচালন সঞ্চালিকা মেম ৰিণিকী ভূঞা শৰ্মাই আমাক কৈছিলে যে তোমালোকে নতুন ধাৰাবাহিক আৰম্ভ কৰিলে তোমালোকে অডিশ্যন লৈ নতুন মুখ বিচাৰা আৰু নতুন প্ৰতিভাবিলাকক তোমালোকে স্থান দিয়া সৃষ্টি কৰা আৰু সেই মেমৰ কথা শুনি আমি তেনেধৰণে অডিশ্যন পাতিছিলোঁ অডিশ্যন পাতি পেলাই আমি এওঁলোকক পাবলৈ সক্ষম হৈছিলোঁ এওঁলোকৰতো অলৰেডি ধৰি লওক শ্বুটিং অলৰেডি মোটামুটি বহুতখিনিয়ে আৰু মোটামুটি নহয় আমাৰ অলৰেডি শ্বুটিং শেষ কৰিছোঁ আপোনাৰ মনে বিচৰা মতে এইটো আপোনাৰ নাম এটা আছে আপোনাক বহুতে ভয় কৰে কিন্তু বহুতে অভিনেত্ৰী কয় যে মলয়দাৰ কামত বহুত ভয় লাগে বোলে যে এওঁলোকৰ লগত কেনেকুৱা পাইছে আপুনি কাম কৰি মই কওঁ দেই মোৰ এইটো বদনামেই নে সদনাম নাজানো মোক মানুহবিলাকে ভয় কৰে বুলি কয় হেৰি কয় মই নাজানো মই দেখাতেই খঙাল নে কি মই নাজানো বহুতৰ মুখতে শুনিছোঁ মই মই সেইটো ময়ো শুনিছোঁ মই তোমাক বেয়া পোৱা নাই কিন্তু আচল কথা মই নিজে বুজি নাপাওঁ আচলতে মই ইমান নাজানো কিন্তু কথাটো হ'ল কি প্ৰথম কথা হ'ল কিবা এটা মই কাম কৰিবলৈ গৈছোঁ মোৰ এটাই বস্তু যে বস্তুটো ভুল হওক ক্ষুদ্ৰ হওক মই চিৰিয়াছলি কৰিবলৈ চেষ্টা কৰোঁ ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ আৰু কথা হৈছে কি নতুন হিচাপে ধৰা মই কিবা এটা বিচাৰিছোঁ সম্পূৰ্ণ সেইটো নহ'লেও 80% হ'লেও পালে মই সুখী হওঁ আৰু সেই ক্ষেত্ৰত পাইছেনে তেওঁলোকৰ পৰা আপুনি নাই মই যথেষ্টখিনি পাইছোঁ আৰু কথাটো হৈছে কি মোক যে কয় মই খঙাল আচলতে মই সেই যেতিয়া কামটো কৰি থাকোঁ সেইটো সময়ত মই সকলো পাহৰি থাকোঁ আৰু মই সেই বস্তুটোত সোমাই থাকোঁ গতিকে সেই বস্তুটো নাপালে মই মোক লুকুৱাই ৰাখিব নোৱাৰোঁ মোৰ মুখখনত মোৰ কথা বতৰাত মোৰ চাল চলনত মানুহে গম পায় যে মই সন্তুষ্ট নহয় বা মই অলপ মোৰ খং উঠিছে মোৰ সেইটোৱেই ভুল মই সেইটো নাজানো আৰু বাকী মলয়দাই ক'লে তোমালোকৰ কথা তোমালোকৰ কাম কৰি কেনেকুৱা লাগে ধাৰাবাহিকখনত তোমালোকৰ ফেমিলিত আৰু বহুত আছে অভিনেত্ৰী তোমাৰ ছিনিয়ৰ অভিনেত্ৰী বহুত দেখিছোঁ মই টিজাৰত কেনেকুৱা লাগিল কাম কৰি বাকী আমাৰ ডাইৰেক্টৰ হওক বা গোটেই মলয়দা গোটেই টিমটোৰ লগত গোটেই প্ৰথমতে মলয়দাৰ কথা এটা কওঁ আপুনি যি ক'লে যে বহুত এক্টৰ্ছে ভয় কৰে আচলতে ভয় মানে কি মলয়দাৰ ইমান বেছি ইনভলভমেণ্ট আছে নহয় সেইটো আপুনি যেতিয়া ছেটত থাকে তেতিয়াহে আপুনি গম পাব ইমান বেছি ইনভলভ হৈ পেলাই কয় চ' সেইকাৰণে মই বুজিব পাৰোঁ যে যদি কিবা এটা যদি এক্সপেক্ট কৰা বস্তু যদি নাপায় তেতিয়াহ'লে খং উঠিব পাৰে বিকজ ইমান বেছি ইনভলভ নাই সেইটো এটা বহুত ধুনীয়া বস্তু কাৰণ সেইটো এজ এন এক্টৰ আমাকো বহুত কমফৰ্টেবলো কৰাই দিয়ে মাজে মাজে আৰু কেতিয়াবা অকণমান নাৰ্ভাছো কৰে সেইটো সঁচা কথা আৰু বাকী হয় আমাৰ গোটেই ধুনীয়া এটা ফেমিলিৰ নিচিনা হৈ গৈছে যাৰ লগত আমি গোটেই শ্বুটিং কৰিছোঁ এতিয়া আমি বহুত ধুনীয়া কণ্টেক্টত আছোঁ বহুত বেছি এক্সাইটেড আমি গোটেইকেইটা আমি অকল দুজন আছোঁ ইয়াতে বাট
আমাৰ গোটেইকেইটা থাকিলে আৰু বেছি বহুত বেছি ফান হ'লে তাকে চ' তোমাৰ এই ধাৰাবাহিকখন যিটো তুমি ক'লা ফাৰ্ষ্ট ধাৰাবাহিক বা তোমাৰ নতুনকৈ তুমি আহিছা তো প্ৰথম যেতিয়া চিনটো দিবা তেতিয়া তোমাৰ কেনেকুৱা ফিল হৈছিলে প্ৰথম চিন মই বহুত বেছি নাৰ্ভাছ আছিলোঁ ফাৰ্ষ্ট কথা কাৰণ মোৰ অসমীয়াটো ইমান বেছি ভাল নহয় এতিয়া মোৰ বহুত ভাল হৈছে থেংকছ টু মলয়দা থেংকছ টু স্ক্ৰিপ্ট ৰাইটাৰ আৰু থেংকছ টু ৰং অলৱেজ মোক চুজ কৰাৰ বাবে আৰু বহুত বেছি নাৰ্ভাছ আছিলোঁ মোৰ এনেকৈ লাগিছে মানে ছাৰেও কয় সদায় আৰু আই থিংক এইটো আমিও জানিব লাগে যে সদায় যেতিয়া আপুনি এটা কিবা এটা আৰম্ভ কৰে এইটো সদায় এটা নিউ হয় মানে মই বম্বেত কাম কৰিছোঁ ক'ৰবাত কাম কৰিছোঁ that doesn't count what count is that কি মই আজি ইয়াত থিয় হৈ আছোঁ আৰু মই আজি এইটো কাম কৰিবলৈ কিমানটা সক্ষমতা মোৰ আছে চ' তেতিয়া মোৰ তাতে থিয় হৈ এনেকুৱা ফিল হৈছিল যে ছাৰে কৈছে না না এইটো এনেকৈ নহয় মই মানে আৰু অলপ গহীন হোৱা কেৰেক্টাৰটো আৰু বেছি হেৰি মানে মই তেতিয়া মানে মোৰ এনেকৈ লাগিছে মই বহুত উৰি আছোঁ হাৱাত মই মানে অকণমান আৰু গ্ৰাউণ্ড হ'ব লাগে আৰু মই মানে ধৈৰ্য হেৰি আনিব লাগে কাৰণ কেৰেক্টাৰটো বিৰাট হেভি হয় বিৰাট ষ্ট্ৰং হয় আৰু আমাৰ বয়সতকৈ অলপ মেচিয়ৰ্ড হয় হয় আৰু তাৰ ওপৰত ছাৰ আমাৰ ছাৰৰ নামটো শুনিলেই যথেষ্ট আমাৰ খঙাল ছাৰ তেওঁ খঙাল হয় আৰু মোৰ এনেকৈ লাগে তেওঁ ইম'শ্যনেলো বহুত হয় এনেকৈ এটা চিন আছিলে য'ত নমু ঘৰত মোৰ লগত ময়ো কান্দি পেলাইছোঁ আৰু ছাৰেও কান্দি পেলাইছে আৰু তাৰ কেছ অকণমান আগতে মোৰ আৰু ছাৰৰ এটা বহুত ডাঙৰ হেৰি হৈছিলে মানে অকণমান আমাৰ বেহেচ হৈ গৈছিলে বাট মই লগালগ ছাৰ নমু ঘৰতে ভগৱান আছে এইফালে আৰু ছাৰ মোৰ মুখৰ আগত থিয় হৈ মানে কৈ আছে আৰু মই লগালগ ছাৰৰ ভৰি ধৰিছোঁ আৰু কৈছোঁ ছাৰ মোৰ ভুল হৈ গ'ল কাৰণ মানে কথা যিয়ে নহওক ডাঙৰ সদায় ডাঙৰ আৰু সৰু সদায় সৰু সেইটো কথা আৰু ছাৰে খং কৰিছে মই চাগে সেইটো সময়ত অলপ মানি ল'ব লাগিছিলে মই অকণমান হেৰি কৰিব লাগিছিলে সেইটো মই সদায় কওঁ সদায় মোৰ মনতো ভাবোঁ এইটো কথা একচুৱেলি সঁচাকৈ ক'ব গ'লে চ' সেইটো কাৰণে চৰি ছাৰ আজি খঙাল হয় বাৰু কিন্তু বহুত মৰমীয়াল আৰু বহুত ছফ্ট হয় ভিতৰৰ পৰা একচুৱেলি বহুত বস্তু যেতিয়া মানুহৰ মূৰত কিৰা কৰি থাকে তেওঁ ক'ব নোৱাৰে তেতিয়া তেওঁ নাপায় বস্তুবোৰ তেতিয়া খংটো ওলাই আহে সেইটো হয় আৰু মোৰ লগতো তেনেকুৱা হৈছে ইভেন তাৰ লগতো তেনেকুৱা হৈছে আমাৰ চবৰ লগতে হৈ যায় বিগ বছ মানে এডজাষ্ট হৈ গ'ল বিগ বছ হৈ গ'ল আৰু সৰু এটা কাৰণ গোটেইকেইটা একেলগে থাকিলে ছেইম প্ৰেছাৰত থাকিলে কাম কৰিব মানে খানা খাব লাগে সময় নাই ফুটেজ ওলাব লাগে বাট মানে এইটো লাগে সেইটো লাগে প্ৰেছাৰ চ' কাজিয়া হৈ যায় বাট আমি এনজয়ো কৰিছোঁ বহুত কাম কৰিছোঁ বহুত ভালকৈ কৰিব চেষ্টা কৰিছোঁ কাজিয়া নহয় কাজিয়া বুলি ক'লে ভুল হ'ব একো নহয় কাজিয়া আৰু মানে কামৰ ক্ষেত্ৰত মই চাগে কালিলৈ মনতে নাৰাখিম ছাৰে মোক কি মই ছাৰক মানে মোৰ এইটো মনত থাকিব যে মই ছাৰক এটা কথা মানে বেয়াকৈ কৈছোঁ মোৰ বিৰাট বেয়া লাগিছে এইটো কথা আৰু মই যিকোনো শ্ব'ত গ'লে মই এইটো কথা কমেই ছাৰ আপুনি বেয়া পাওক ভাল পাওক মই নাজানো বাট আমি বহুত কষ্ট কৰিছোঁ একচুৱেলি শ্ব'টোৰ কাৰণে আৰু মোৰ প্ৰথম হয় ইয়াৰো প্ৰথম হয় অসমীয়া চ' আমি চেষ্টা কৰিছোঁ ছাৰে আমাৰ ওপৰত বহুত কষ্ট কৰিছে চ' মানে এজন ডাইৰেক্টৰৰ বহুত বেছি ইনভলভমেণ্ট লাগে যোনটো মই তেওঁতকৈ বেছি ইয়াত ইমান দেখা নাই কাৰো সঁচা কথা ক'ব গ'লে আৰু কৰে বাৰু চবেই কৰে বাট তেওঁৰ যোনটো ইনভলভমেণ্ট এইটো এজত 30 years কাম কৰাৰ পিছত আজি কৰিছোঁ বম্বেত নিশ্চয় দেখিছোঁ তাতেতো গোটেই টীমৰ পৰা এটা এফৰ্ট থাকে বা চব ফালৰ পৰা থাকে বাট ছাৰৰ পৰা ইণ্ডিভিজুৱেলি এইটো বয়সত যোনটো এফৰ্ট তেওঁ এজ এ য়াং মানে মানুহৰ নিচিনাকৈ পিছে দৌৰি যোনটো সেইটো আছে একচুৱেলি হয় না ভাষাৰে বুজাবতো বহুত টান একচুৱেলি কাৰণ পাৰে মানে ছাৰে এটা সৰু উদাহৰণ দিওঁ যেনেকৈ কিবা যদি ইম'চনেল এটা চিন আমাক বুজাব লাগে ন যেতিয়া মলয়দা সেইফালে কয় মলয়দা সেই চকুত আপুনি দেখা পাইছে যেন এক্টৰে কেনেকৈ ক'ব লাগে আৰু সেইখিনি ইমান বেছি হেল্প কৰে নহয় আপোনাক ক'ব নোৱাৰোঁ কিমান হেল্প কৰিব পাৰে বিকজ মলয়দা একদম কেতিয়াবা সৰু ল'ৰাৰ নিচিনা একদম বুজাব দীপাংকৰ এইটো এনেকৈ তুমি এই বস্তুটো ফিল কৰা আৰু চবতকৈ বেষ্ট যে গিটাৰটো বজাব সেইটো যে বেষ্ট আপুনি চাব তাৰ গিটাৰৰ একশ্যনবিলাক যেতিয়া আমাৰ শ্ব'টো ৰিলিজ হ'ব চ' গিটাৰ যদি ভালকৈ বজাইছে ক্ৰেডিট গ'জ টু মলয়দা অকণমান নাৰ্ভাছ কৰি দিলা অলৰেডি তুমি বেছি ভাল বজোৱা নাই গিটাৰ মলয়দাই ভালকৈ বজাইছে সেইটো কপি কৰিছে এইটো সঁচা কথা মানে অফ স্ক্ৰীন তেওঁ বজাই আছে গিটাৰটো এইটো আঙুলিটো পুৰা চলি আছে আৰু মানে মলয়দা বেছি কথাটো হ'ল তোমাৰ আঙুলিত ফিল হ'ব লাগিব
বুজিছোঁ আচ্ছা তুমি কাম কৰিছা বহুত দিন আমাৰ অসমীয়া অভিনেত্ৰীৰ লগত তুমি কেনেকুৱা ধৰণৰ কেনেকুৱা পোৱা চিৰিয়েল চাই পেলাই চিৰিয়েলটো মানে তাতে থাকোঁতে কেতিয়া চোৱা হোৱা নাছিল কিন্তু এতিয়া যেতিয়াৰ পৰা মই এটা অসমীয়া কাক ফ'ল' কৰা তুমি মই মই কাকো পাৰ্চনেলি লগ পোৱা নাই মই বৰষা বাক পাৰ্চনেলি লগ পাইছোঁ বৰষা ৰাণী বিষয়া এণ্ড বহুত ভাল হিউমেন বিং হয় আৰু তেওঁ মানে নাজানো ইটছ এ ভেৰি মানে আই ৰিয়েলি লাভ হাৰ বিকজ অভিয়াছলি তেওঁ বহুত কাম কৰিছে বহুত অভিজ্ঞতা আছে আৰু তাৰ ওপৰত মই যেতিয়া তেওঁৰ লগত ফাৰ্ষ্ট কাম কৰিছিলোঁ তেওঁ মানে তেওঁ জানে মানে তেওঁ যে ছিনিয়ৰ হয় আৰু মই যে এটা সৰু নতুন ছোৱালী ধাৰাবাহিকখনত তুমি বহু কিছু ছিনিয়ৰ অভিনেতা লগ পাইছা আমাৰ দেউতা ভাৰ্গৱ দা কেনেকুৱা পাইছা কাম কৰি পেলাই গহীন গম্ভীৰ আৰু এক্টিঙো সেই তেনেকুৱা একদম পিয়'ৰ আৰু ক্লাছিক বুলি কওঁ যে আমি পুৰণা বস্তুটো ক্লাছিক চ' একদম ক্লাছিক চ' মই তেওঁৰ লগত বহুত বেছি সময় কৰিব পৰা নাই বিকজ আমাৰ পাৰ্টছবিলাক অলপ বেলেগ বেলেগকৈ আছিলে মষ্টলি ই চবতকৈ বেছি টাইম স্পেণ্ড কৰিছে বিকজ তেওঁ দেউতা হিচাপত এতিয়া মই যদি তোমাক এটা কথা সোধোঁ এই ধাৰাবাহিকখন তোমাৰ দৃষ্টিৰে যদি দৰ্শক ক'ব লগা হয় কিয় চাব লাগে তুমি কেনেকৈ কি ক'বা দৰ্শকক মোৰ মিনতি তৰা হয় যদি আপুনি চাব লাগে বিকজ দুটা কাৰণ এটা বহুত ডাঙৰ মেছেজ আছে ইয়াৰ ভিতৰত যেতিয়া আপুনি গোটেই হেৰিটো চাব তেতিয়া গম পাব আৰু চবতকৈ ইম্পৰ্টেণ্ট মেছেজ দুটাই কাৰণ একচুৱেলি মেইন ফাৰ্ষ্ট ইজ এডাপশ্যন এণ্ড ছেকেণ্ড ইজ দ্য ইম্পৰ্টেঞ্চ অফ আ গাৰ্ল চাইল্ড অসমীয়াত একো নাই তুমি যেনেকৈ কোৱা ঠিক আছে এডাপশ্যন যোনটো আমি মানে আমাৰ ইমান বিলিয়ন পপুলেশ্যন আছে ইণ্ডিয়াত আমি চাগে নিজে বাচ্ছা নিজৰ নহ'লেও আমি দুখ কৰিব লগা একো নাই কাৰণ বহুত বেছি এনেকুৱা নিথৰুৱা ল'ৰা ছোৱালী আছে যাক আমি এডপ্ট কৰিব পাৰোঁ চ' এইটো এটা আৰু আমি যে একচেপ্টেঞ্চ কৰিব লাগে এজ এ ছ'চাইটি সেইটো এটা তাতে মেছেজ আছে আৰু ছেকেণ্ডলি গাৰ্ল চাইল্ড বয় চাইল্ড কয় যে ল'ৰা ছোৱালী মাজত ভেদভাৱ কৰিবলগীয়াতো একো কথাই নাই কাৰণ ল'ৰা বা ছোৱালী আজিৰ দিনত কোনো কাৰো লগত ভেদভাৱ নকৰে বাহিৰততো বহুত আগবাঢ়িয়ে গ'ল কিন্তু আমি আজিও এইটো বিষয়ে কথা পাতিবলগীয়া হৈ আছে এইটো বহুত দুখৰ কাৰণ কিন্তু কেনেকৈ এজনী এটা ছোৱালী বাচ্চাক এডপ্ট কৰি পেলাই অন্তলৈকে ছোৱালীজনীক পঢ়া শুনা কৰাই নিজে কষ্ট কৰি আগবাঢ়ি যায় সেইটো এটা ডাঙৰ মেছেজ ইয়াৰ ভিতৰত আছে আৰু মোৰ এনেকুৱা লাগে ডে টু ডে লাইফত আপোনালোকে এইটো ৰিলেট কৰিব কাৰণ কিছুমান এনেকুৱা কাজিয়া কিছুমান এনেকুৱা ঘটনা চিৰিয়েলখনৰ মাজত আছে যোনবিলাক আপুনি নিজৰ লাইফৰ লগত ৰিলেট কৰিব পাৰিব চ' এইখিনি মানে আছিলে মূল কথা ভেৰি গুড তুমি কি ক'বা চিৰিয়েলখনৰ যি টপিক ছেইম কুৱেশ্যনটো ন আমি আৰু এটা কাৰণ আছে কাৰণ মলয় ভৱন ছাৰে বহুত বছৰ পিছত এখন ধাৰাবাহিক আনিছে আৰু এজ আই ছেড ক্লাছিক বস্তু এটা চাব পাৰিব ডাইৰেকশ্যন হিচাপে চাউণ্ড হিচাপে গান হিচাপে চব তেওঁ নিজে ডিজাইন কৰিছে চ' আই থিংক আপোনালোকে চাবই লাগে ৱৰ্ডছ হয় আৰু আমিতো নতুন হয় বাৰু চ' চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ যিমান ছ'চিয়েলি ভাল কথা যিমান ইম্পৰ্টেণ্ট ন'টিচ দিব লগা আছিলে আমি অলৰেডি প্ৰমোশ্যন বা ট্ৰেইলাৰ বা প্ৰিয়ংকাই অলৰেডি বুজালে চ' কি বেলেগকৈ কওঁ মই দুটা কথা যে আপোনালোকে চাব লাগে নাম্বাৰ 1টো হ'ল যে এইখন আমাৰ দুটাৰ প্ৰথম চিৰিয়েল হয় সেইটো এটা বহুত ইম্পৰ্টেণ্ট আৰু দ্বিতীয় নম্বৰটো হ'ল যোনটো বেকগ্ৰাউণ্ড গান আৰু যোনটো গানটোৰ নাম মোৰ মিনতি তৰা হয় যদি মোৰ নালাগে যে সেইটোক আমি কিবা বেলেগকৈ আকৰ্ষণ কৰিব লাগে চ' সেই দুটা ধুনীয়া বস্তু আছে আৰু বাকী চব ইনভলভমেণ্টটো আছে আৰু আৰু চবতছে ইম্পৰ্টেণ্ট যে বহুত বেছি কনফিডেঞ্চ আছে যে আপোনালোকে ভাল পাব কাৰণ ইয়াৰ মাজত বহুত কষ্ট আমাৰ ইনভলভ আছে তেওঁলোকৰ দুজনৰ মাজত কাৰ পৰা বেছি মানে ধৰি লওক টাইম টেবুল মেইনটেইন কৰাক লৈ তাৰ পৰা বেছি মানে আপুনি হেৰি পাইছে মানে অশান্তি বুলি কৈ এটা শব্দ এটা আছে তাৰ পৰা বেছি তাৰমানে অশান্তি মানে কি আচলতে কথাটো হৈছে কি মোৰ কথাটো হ'ল কি সময়টোৰ যিটো হেৰি সময়টো মই তেওঁলোকক যেতিয়া কাজ কৰিছিলোঁ তেওঁলোকক মাতি আনি পেলাই প্ৰথমতে মই সেইটোৱে কৈছিলোঁ সময় দিব লাগিব বস্তুটো সেইটোৱে তাৰমানে বিভিন্ন কাৰণত বিভিন্ন সমস্যা বিভিন্ন পৰিস্থিতি আহি পৰাৰ কাৰণে তেনেকুৱা ধৰণৰ কিছু ভুল তেওঁলোকেও কৰিছে আৰু সেইকাৰণে কিছু অশান্তি ময়ো পাইছোঁ অশান্তি বুলি তুমি শব্দটো কোৱাৰ কাৰণে মই অশান্তি শব্দটো হেৰি কৰিছোঁ কিন্তু সেইটো বস্তু মই আচলতে মোৰ কিছুমান বস্তু এনেকুৱা মই কিছুমান বস্তু ভিতৰতে হজম কৰি পেলাওঁ মই বৰকৈ হেৰি নকৰোঁ যেতিয়া ৰিয়েক্ট কৰোঁ নহ'লে অকণমান ভিতৰতে হেৰি কৰি থওঁ যিটোৱে মোক দিগদাৰ কৰি থাকে মোৰ নিজক
হেৰি কৰে আৰু মোৰ কথা হ'ল কি মই সময়টো তাৰমানে মই যদি কওঁ কাৰোবাক যে এইটো সময়ত মই যাম মই সেইটো সময়তে যাওঁ আৰু ময়ো বিচাৰোঁ যে এইটো সময়ত আহা বুলি ক'লে সেইটো সময়তে আহা মই এটা কথা কওঁ হা বাকী চিৰিয়েলৰ কথা বাদেই ফাৰ্ষ্ট ডে যেতিয়া মই তাৰমানে তেওঁক মাতি পঠিয়াইছিলোঁ হা তাৰপিছত মই সিদিনাখন তাৰমানে সময় এটা দিছিলোঁ তেওঁ আহিলে তেওঁ আহি পেলাই কৈছে তাৰমানে তেওঁ শুলে কাৰণে দুপৰীয়া শুলে তাৰমানে প্ৰিয়ংকা খোৱাৰ কাৰণে লেট হ'ল তাৰমানে লেট হ'ল আৰু সেই লেট হোৱা সেই কথাটোতে সেইদিনাখন মই সেইকাৰণে কৈছিলোঁ যে সময়টো চাব লাগিব গতিকে কথাটো সেইটোৱে এতিয়া মই কৈছোঁ যে মোৰ চিৰিয়েলখন কৰি থাকোঁতে সেই সময় ক'ৰবাত লেট হৈছে হেৰি হৈছে সেইখিনি ঠিকে আছে সেইখিনি যেতিয়া হৈ গ'ল কিন্তু মই এটা কথা তোমালোক দুয়োটাকে এটা কথাই কওঁ যে কথাটো হ'ল কি ভৱিষ্যতে তেনেকৈ কাম কৰিবৰ কাৰণে যে সময়টো নিজে যদি একদম ধুনীয়াকৈ সময়টো মানি চলা তে নিজৰ জীৱনত ই কাম দিব মই এইটোৱে ক'ব খোজোঁ তাৰমানে সেই শ্বুটিং চলি থকা সময়ত মোৰ কেতিয়াবা কিবা কথাত খং উঠিছে কেতিয়াবা দুখ লাগিছে কেতিয়াবা হেৰি হৈছে আৰু মই সেই বস্তুটো মই যে ৰাতিপুৱা আহোঁ যেতিয়া পেক আপ কৰোঁ সেই পেক আপ কৰা সময়লৈকে মোৰ সেইখিনি থাকে তাৰপিছত মই যেতিয়া ঘৰলৈ বেক কৰিলোঁ ঘৰত গৈ পেলাই মই ফ্ৰেছ হৈ পেলাই মই বহিলোঁ তাৰপিছত মই দিনটোৰ কথাখিনি ভাবোঁ এইখিনিকে তাৰপিছতে যে মই শুলোঁ মই সেইখিনি আগদিনাখনৰ কথাখিনি তাতে মোৰ হেৰি হয় নেক্সট ডে মই নিজক বেলেগ ধৰণে মই PPA কৰি যাওঁ আৰু যোৱাৰ পাছত মই আকৌ নেক্সট ডে কামখিনি হেৰি কৰোঁ তেতিয়া তাৰমানে সেই বস্তুটোহে মোৰ হেৰি হয় মই যে ওলাই যোৱাৰ পিছত মই সেই যোৱাৰ সময়ৰ পৰা মই যেতিয়া লোকেশ্যন পাওঁ সেই লোকেশ্যনৰ সময়ৰ পৰা মই মানে মোৰ আকৌ হেৰিটো ঘূৰিবলৈ আৰম্ভ হৈ যায় আৰু সেই মোৰ চকুৰিটো ঘূৰি থাকোঁতে যেতিয়া সময়ৰ চকুৰিটো অলপ পিছ পৰি আহে তেতিয়া মোৰ চুলিকেইডাল দাং খাই যায় কেতিয়াবা মই তাক প্ৰকাশ কৰোঁ কেতিয়াবা মই নকৰোঁ চ' শেষত প্ৰিয়ংকা কি ক'বা ধাৰাবাহিকখন কৰি টোটেল কেনেকুৱা লাগিলে টোটেলি যদি সোধা হয় তোমাক টোটেলি এটা বহুত ডাঙৰ অভিজ্ঞতা পালোঁ ভাল বেয়া সকলো মিলাই আৰু কয় ন মানে মোৰ ষ্টাৰ্টটো চবতকৈ টাফেষ্ট হৈছে মানে মোৰ ষ্টাৰ্টিং হয় এইটো কিন্তু চবতকৈ টাফেষ্ট বাট মই যদি এই টাফ ষ্টাৰ্টটো যদি মই পাৰ কৰি আগবাঢ়িব পাৰোঁ তেনেহ'লে মই মানে ভাবিম যে ডেফিনেটলি বহুত কিবা কিবি শিকিছোঁ নিজৰ ভুলখিনি বুজিছোঁ আৰু এতিয়াও চাই এডিটিঙত এনেকুৱা লাগে যে আৰু অলপ কৰিব পাৰিলোঁ হয় আৰু মানে কেতিয়াও এইটো নিজৰ ছেটিছফেকশ্যনটো কেতিয়াও নাথাকে একচুৱেলি চ' বহুত ভাল অভিজ্ঞতা ভাল বুলিয়ে ক'ম কাৰণ কিবা শিকিব পোৱাটো এটা ভাল অভিজ্ঞতাই হয় চ' আৰু প্ৰথম হয় অভিজ্ঞতা হিচাপে দীপাংকৰ ভোগীজন হৈ গ'ল আমাৰ ভেলুটো বৰ্তমান বাঢ়ি গৈ আছে বহুত ভাল টাইমত আহিছোঁ মই অভিজ্ঞতা হিচাপে মই এইটো ক'ব বিচাৰোঁ মানে চবতছে ভাল কথা যে মই অসমত কিবা এটা প্ৰজেক্ট কৰিছোঁ সেইটো মই বিৰাট মানে ফূৰ্তি মোৰ ভিতৰত সৰু মই যেনেকৈ ক'লোঁ ন আগৰ পৰা এক্টৰ হ'ব বিচাৰিছিলোঁ বাট মই বিৰাট লাজুকা আছিলোঁ চ' মই নোৱাৰিছিলোঁ ঘৰত ক'বলৈ বা কিবা গ্ৰেজুৱেশ্যনৰ টাইমত মই কলকাতা থিয়েটাৰ কৰি অকণমান এক্সপ্ল'ৰ কৰোঁ অভিজ্ঞতা হিচাপে এইটোৱে যে মই বিৰাট বেছি সুখী যে মই মাহঁতৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে আমাৰ ভাষাত কিবা এটা এনেকুৱা এটা ধাৰাবাহিক এখন কৰিছোঁ আই থিংক চবতছে বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে সেইটোৱে মেটাৰ কৰে নিজৰ লেংগুৱেজত নিজৰ হেৰিত কাম কৰি পেলাই মজাই মিলে আৰু নিজৰ মানুহখিনিয়ে তোমাক নিজকে এটা পৰিচয় দিব পৰা হ'বা ৰঙৰ চেনেল সকলোৱে ধাৰাবাহিক চবেই চায় অসমৰ প্ৰতিগৰাকী অসমতকৈ আজিকালি অসমৰ বাহিৰতে চবে চায় ৰং চেনেল চায় আমি সকলোৱে জানো তো এটা মই ভাবোঁ যিয়ে ৰঙত এবাৰ কাম কৰে মুখখন ওলাই গ'লে চিনি পোৱা হৈ যায় তুমি বাহিৰত যিমানে কাম নকৰা কিন্তু ৰঙত এবাৰ কাম কৰাৰ পিছত নমলে সেইটো কথা কিন্তু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত ফিল কৰে কিন্তু তুমি যদিও নযোৱা সেইটো ফিল কৰিবই তুমি যে য়েছ মই কিবা এটা কাম কৰি আছোঁ হয় মই এক্টৰ মুম্বাইত তুমি যি কামেই নকৰা কিন্তু তেনেকৈ চিনি নাপায় কিন্তু মুম্বাইত অসমত কিবা এটা কাম কৰিবা মানুহে জানিব যদি অসমীয়াত কিবা কাম কৰিব বিচাৰোঁ মই অসমতে আহিব লাগিব আৰু মই অসমত আহি ছাৰৰ লগত কাম কৰিব পাৰিছোঁ দীপাংকৰৰ লগত কাম কৰিছোঁ এজ এ এক্টৰ বহুত ভাল এক্টৰ হয় সি ছাপৰ্টিভ আৰু বহুত ভাল আৰু বাকী মোৰ যিমান বাকী এক্টৰবিলাক আছে আজি নাই আজি আমি কম মানুহৰ লগত কৰিবলগীয়া হৈছে কাৰণে চ' সকলোৰে লগত কৰিবলৈ এটা চান্স পাইছোঁ আৰু ইমান ধুনীয়া জেগাত মানে বাহিৰত গাঁৱৰ পৰিৱেশত ইমান ধুনীয়াকৈ শ্বুট কৰা এইবিলাক মানে বহুত অভিজ্ঞতা মানে পাইছোঁ লাইফত চ' আই এম ভেৰি গ্ৰেটফুল ভেৰি গুড চ' শেষত মই সকলোকে অনুৰোধ কৰিম এই ধাৰাবাহিকখন আপোনালোকে সোমবাৰৰ পৰা অৰ্থাৎ
আপোনাৰ 31 তাৰিখৰ পৰা 31 মে'ৰ পৰা নিশা 9:30 বজাত ৰং চেনেলত আপোনালোকে চাবলৈ নাপাহৰিব সুন্দৰ ধাৰাবাহিক মোৰ মিনতি তৰা হৈ যদি আৰু এই ধাৰাবাহিকখন আপোনালোকে অলৰেডি গমেই পালে কেনেকুৱা ধৰণৰ কাহিনীটো হ'ব পাৰে চ' সুন্দৰ এটা কাহিনী চ' যাতে নিজকে আপোনালোকে ৰিলেট কৰিব পাৰে আপোনালোকে নিজকে দেখা পাব পাৰে আপোনাৰ ধাৰাবাহিকৰ প্ৰতিটো এটা আমাৰ কেৰেক্টাৰৰ মাজত চ' শেষত ধন্যবাদ জ্ঞাপন কৰিম সকলোকে মলয়দা আমাৰ প্ৰিয়ংকা দীপাংকৰ আৰু ভালকৈ কাম কৰি যোৱা আগলৈ আৰু যদি বেলেগ ধাৰাবাহিকত দেখা পাওঁ সেইটোৱে আশা থাকিল ধন্যবাদ জ্ঞাপন কৰিলোঁ